কিলাৰ হাইৱেত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ দুয়োকাষে পাৰ্থেনিয়াম মাজত প্ৰকাণ্ড গাঁত উন্নয়নলৈ পিঠি দি টোল বৃদ্ধিতহে গুৰুত্ব NHAI আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো ধৰণৰ মেইনটেনেন্স নকৰে তাৰ প্ৰমাণ হৈছে এইসমূহ পাৰ্থেনিয়ামৰ গছ যি সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান দেখিবলৈ পোৱা গৈছে বিষাক্ত পাৰ্থেনিয়াম গছৰে ভৰি পৰিছে যি বিষাক্ত পাৰ্থেনিয়ামে মানৱ দেহত যথেষ্ট ৰোগ বিয়পায় গতিকে এই ৰাষ্ট্ৰীয় ঘাইপথৰ মেইনটেনেন্স বা ৰাষ্ট্ৰীয় ঘাইপথৰ যি পৰিচালনাৰ বাবে কোনো ধৰণৰ কাম ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নকৰে তাৰ বিপৰীতে প্ৰতি বছৰ দেখিবলৈ পোৱা যায় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বৃদ্ধি কৰি আহিছে টোল টেক্স ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চৰম অকৰ্মণ্যতাৰ বাবেই এতিয়া মৰণ ফান্দত পৰিণত হৈছে নামনিৰ পৰা উজনি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বছৰি টোল টেক্স বঢ়াই সাধাৰণ জনতাৰ মূৰত মাধমাৰ সুধোৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কিন্তু অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ কোনো প্ৰয়োজন বোধ নকৰে ৰহাৰ পৰা কলিয়াবৰলৈকে সমগ্ৰ পথছোৱাত বিষাক্ত পাৰ্থেনিয়াম গছ চাফা কৰাৰ বাবেও প্ৰাধিকৰণে লোৱা নাই কোনো ব্যৱস্থা ইয়াৰ উপৰি ৰহাৰ পৰা নগাঁও বাইপাছলৈকে সমগ্ৰ পথছোৱাৰ মাজে মাজে সৃষ্টি হৈছে ভয়ংকৰ গাঁতৰ গাঁৱৰ পথ নহয় এয়া হৈছে এইসমূহ হৈছে যি ৰাষ্ট্ৰীয় ঘাইপথ য'ত আপুনি তিনিখনকৈ টোল গেটত টোল টেক্স দি আপুনি পাৰ হ'ব লাগে আৰু এইসমূহ পথে বৰ্তমান উদঙাই দিছে যে অসমত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কিমান আন্তৰিকতাৰে কিমান সদিচ্ছাৰে তেওঁলোকে ৰাইজৰ বাবে কাম কৰিছে গুৱাহাটীৰ পৰা নগাঁও হৈ হোজাই অথবা কাৰ্বি আংলং ডিমা হাছাওলৈ যাত্ৰা কৰা প্ৰতিখন বাহনে তিনিখনকৈ টোল গেটত কৰ পৰিশোধ কৰে যদিও শোচনীয় পথৰ বাবে বাহন আৰোহীয়ে ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় সেই এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে শীঘ্ৰে উচিত ব্যৱস্থা নললে অনাগত সময়ত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব সাধাৰণ জনতা নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কিলাৰ হাইৱেত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ দুয়োকাষে পাৰ্থেনিয়াম মাজত প্ৰকাণ্ড গাঁত উন্নয়নলৈ পিঠি দি টোল বৃদ্ধিতহে গুৰুত্ব NHAI আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো ধৰণৰ মেইনটেনেন্স নকৰে তাৰ প্ৰমাণ হৈছে এইসমূহ পাৰ্থেনিয়ামৰ গছ যি সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান দেখিবলৈ পোৱা গৈছে বিষাক্ত পাৰ্থেনিয়াম গছৰে ভৰি পৰিছে যি বিষাক্ত পাৰ্থেনিয়ামে মানৱ দেহত যথেষ্ট ৰোগ বিয়পায় গতিকে এই ৰাষ্ট্ৰীয় ঘাইপথৰ মেইনটেনেন্স বা ৰাষ্ট্ৰীয় ঘাইপথৰ যি পৰিচালনাৰ বাবে কোনো ধৰণৰ কাম ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নকৰে তাৰ বিপৰীতে প্ৰতি বছৰ দেখিবলৈ পোৱা যায় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বৃদ্ধি কৰি আহিছে টোল টেক্স ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চৰম অকৰ্মণ্যতাৰ বাবেই এতিয়া মৰণ ফান্দত পৰিণত হৈছে নামনিৰ পৰা উজনি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বছৰি টোল টেক্স বঢ়াই সাধাৰণ জনতাৰ মূৰত মাধমাৰ সুধোৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কিন্তু অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ কোনো প্ৰয়োজন বোধ নকৰে ৰহাৰ পৰা কলিয়াবৰলৈকে সমগ্ৰ পথছোৱাত বিষাক্ত পাৰ্থেনিয়াম গছ চাফা কৰাৰ বাবেও প্ৰাধিকৰণে লোৱা নাই কোনো ব্যৱস্থা ইয়াৰ উপৰি ৰহাৰ পৰা নগাঁও বাইপাছলৈকে সমগ্ৰ পথছোৱাৰ মাজে মাজে সৃষ্টি হৈছে ভয়ংকৰ গাঁতৰ গাঁৱৰ পথ নহয় এয়া হৈছে এইসমূহ হৈছে যি ৰাষ্ট্ৰীয় ঘাইপথ য'ত আপুনি তিনিখনকৈ টোল গেটত টোল টেক্স দি আপুনি পাৰ হ'ব লাগে আৰু এইসমূহ পথে বৰ্তমান উদঙাই দিছে যে অসমত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কিমান আন্তৰিকতাৰে কিমান সদিচ্ছাৰে তেওঁলোকে ৰাইজৰ বাবে কাম কৰিছে গুৱাহাটীৰ পৰা নগাঁও হৈ হোজাই অথবা কাৰ্বি আংলং ডিমা হাছাওলৈ যাত্ৰা কৰা প্ৰতিখন বাহনে তিনিখনকৈ টোল গেটত কৰ পৰিশোধ কৰে যদিও শোচনীয় পথৰ বাবে বাহন আৰোহীয়ে ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় সেই এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে শীঘ্ৰে উচিত ব্যৱস্থা নললে অনাগত সময়ত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব সাধাৰণ জনতা নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট